ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক ক্লাছ 10ৰ অনুশীলনী 2.1ৰ অংককেইটা মই কৰি দিছোঁ চাবা। এতিয়া এইটোত কি দিয়া আছে, 1 নম্বৰটো কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y pxৰ লেখবোৰ তলৰ চিত্ৰ 2.10 দিয়া আছে। প্ৰতিটো ক্ষেত্ৰত pxৰ শূন্যৰ সংখ্যা উলিয়াবলৈ দিছে। তেতিয়াহ'লে আমি প্ৰথম চিত্ৰটো আছে এইটো আমি আঁকি ললোঁ চিত্ৰটো। ইয়াত এটা কথা চাবা, যিহেতু pxৰ শূন্যৰ সংখ্যা উলিয়াবলৈ দিছে তেতিয়াহ'লে আমি লিখি ল'ব লাগিব যিহেতু y pxৰ লেখডালে x অক্ষত কোনো বিন্দুত ছেদ কৰা নাই, এডাল x অক্ষ আৰু এডাল y অক্ষ, x ও x ডেছ y ও y ডেছ। তেতিয়াহ'লে ইয়াৰ x অক্ষৰ কোনোবা বিন্দুত ছেদ কৰিছে জানো? নাই কৰা। যিহেতু নাই কৰা তেতিয়াহ'লে ইয়াত pxৰ শূন্যৰ সংখ্যা তেতিয়াহ'লে কি হ'ব? শূন্যই হ'ব, কাৰণ xত ই ছেদ কৰা নাই। বুজি পাইছানে? চাবা বস্তুটো চিত্ৰটো লগতে সেইকাৰণে মই উত্তৰটো কৰি দিছোঁ। 2 নম্বৰটোত আকৌ চিত্ৰটো এইটো। ইয়াত আমাৰ চাবা x অক্ষৰ এইটো বিন্দুত ছেদ কৰিছে আৰু বেলেগ বিন্দুত ছেদ কৰা নাই। এটাত x অক্ষৰ এটা বিন্দুত ছেদ কৰিছে। তেতিয়াহ'লে যিহেতু y pxৰ লেখডালে x অক্ষত মাত্ৰ এটা বিন্দুত ছেদ কৰিছে, গতিকে pxৰ শূন্যৰ সংখ্যা 1 বা এটা, এইটো বিন্দুত ছেদ কৰিছে। তাৰপিছত আমাৰ 3 নম্বৰ চিত্ৰটো, 3 নম্বৰটো চাবা, ইয়াত কেইটা বিন্দুত ছেদ কৰিছে? 1 2 3। তেতিয়াহ'লে ইয়াত শূন্য সংখ্যা 3 হ'ব। এতিয়া লিখিব লাগিব যিহেতু y pxৰ লেখডালে x অক্ষত মাত্ৰ 3টা বিন্দুত ছেদ কৰিছে। 1 এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, 3টা বিন্দুত ছেদ কৰিছে, গতিকে pxৰ শূন্যৰ সংখ্যা 3টা। তাৰপিছত আকৌ 4 নম্বৰটো চাবা, 4 নম্বৰ চিত্ৰটো এইটো। ইয়াত এতিয়া x অক্ষৰ এইটো এটা বিন্দু, এইটো এটা বিন্দুত ছেদ কৰিছে, দুটা। তেতিয়াহ'লে যিহেতু y pxৰ লেখডালে x অক্ষৰ মাত্ৰ দুটা বিন্দুত ছেদ কৰিছে, গতিকে pxৰ শূন্যৰ সংখ্যা 2টা, মানে 2। এইটো বুজি পাইছানে? চাবা, আৰু বুজি নাপালে কমেণ্ট কৰিবা, মই যিমান পাৰোঁ চেষ্টা কৰি আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম। 5 নম্বৰটোত আছে এইটো। ইয়াত এতিয়া এই লেখডাল দেখিছানে? এই লেখডালে এডাল x অক্ষত ইয়াত ছেদ কৰিছে, ইয়াত কৰিছে, ইয়াত কৰিছে, ইয়াত কৰিছে, মানে টোটেল ছেদ কৰা বিন্দু হৈছে ইয়াত কেইটা? 4টা। তেতিয়াহ'লে যিহেতু y pxৰ লেখডালে x অক্ষত মাত্ৰ 4টা বিন্দুত ছেদ কৰিছে, গতিকে pxৰ শূন্যৰ সংখ্যা 4, মানে 4টা। 1 2 3 4। তাৰপিছত 6 নম্বৰটোত আকৌ এইটো চাবা, ইয়াত কেইটা বিন্দুত ছেদ কৰিছে? এইখিনিত এটা, ইয়াত এটা, ইয়াত এটা, এই তিনিটা বিন্দুত ছেদ কৰিছে, দেখিছানে? যিহেতু y pxৰ লেখডালে x অক্ষত মাত্ৰ 3টা বিন্দুত ছেদ কৰিছে, গতিকে pxৰ শূন্যৰ সংখ্যা 3। তেতিয়াহ'লে ইয়াত তোমালোকৰ 2.1ৰ মই এইকেইটা কৰি দিছোঁ, আৰু নেক্সট মই 2.2টো খুব কম টাইমৰ ভিতৰত কৰি দিম।